বৈদ্যুতিক সামগ্ৰীৰে ভৰি পৰিছে বশিষ্ঠ আৰক্ষী থানাৰ চৌহদ। নৱবৰ্ষৰ পহিলা দিনটোতেই বৃহৎ সফলতা মহানগৰ আৰক্ষীৰ। 6টাকৈ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ। 28 ডিচেম্বৰত লখৰাৰ এটা গুদামত ডকাইতি কৰিছিল এই ডকাইতৰ দলটোৱে। ইলেক্ট্ৰনিক সামগ্ৰীৰে ভৰা গুদামৰ তলা ভাগি প্ৰৱেশ কৰিছিল দুৰ্ধৰ্ষ ডকাইতৰ দলটোৱে। লুটি লৈ গৈছিল কেইবা লক্ষাধিক টকাৰ সামগ্ৰী। অৱশেষত বশিষ্ঠ আৰক্ষীয়ে গুৱাহাটী, নগাঁও, মৰিগাঁও অঞ্চলত চলা অভিযানত গ্ৰেপ্তাৰ কৰে ডকাইতকেইজনক। ডকাইতকেইজন ক্ৰমে মাকছিদুল হক, ৰফিকুল ঢালি, আখতাৰ হুছেইন, অভিজিৎ দাস, মাজিবুৰ ৰহমান আৰু ৰাজেন্দ্ৰ নায়ক। ডকাইতকেইজনৰ পৰা জব্দ কৰে AS01DU5590 নম্বৰৰ 4চকীয়া বাহন আৰু AS26C9200 নম্বৰৰ এখন ট্ৰাক। পূৰ্বেও কেইবাটাও অপৰাধজনিত ঘটনাৰ লগত জড়িত আছিল এই লোককেইজন। বিশেষকৈ ডকাইতি কাণ্ড কৰাৰ লগতে ট্ৰাক নাইবা তেনে মালভৰ্তি বাহন হাইজেক কৰে ডকাইতৰ দলটোৱে। কি হৈছিল, যোৱা 29 তাৰিখে ডিচেম্বৰৰ এটা গুদাম চুৰি ৰিপৰ্ট হৈছিল, য'ত চাটাৰ ভাঙি লখৰাৰ আপোনাৰ ওচৰত ইলেক্ট্ৰনিক বস্তু বহুত চাটাৰ ভাঙি লৈ গৈছিল, মানে সেই বস্তু ৰিপৰ্ট হৈছিল। তাৰপিছত আমি ইমিডিয়েটলি যোন প্লেচত হৈছিল ঘটনাটো চালোঁ আৰু সেই ঘটনাত আমি যোন জড়িত আছিল 6জন এৰেষ্ট কৰিলোঁ। মানে এইটো ডকাইতি কামত জড়িত থাকে আৰু মানে গ্ৰুপ অফ বাগলাৰ্ছ, মানে সিহঁতে বহুত ডাঙৰ মানে গুদাম হওক, গাড়ী হাইজেকিং হওক, এইবিলাক বিভিন্ন স্থানত কৰি থাকে। তো তেওঁলোকক ধৰা হৈছে। তেওঁলোকে সেই ধৰাত তেওঁলোকৰ নামকেইটা হ'ল আপোনাৰ এটাৰ নাম হ'ল আপোনাৰ মাকছিদুল হক, তেওঁ হ'ল ৰহাৰ, ৰফিকুল ঢালি ই সোণাপুৰৰ, আখতাৰ হুছেইন এইটো হ'ল হৈবৰগাঁও নগাঁও, অজিত দাস এইটো জাগিৰোড, মাজিবুৰ ৰহমান ধিঙৰ হয় আৰু ৰাজেন্দ্ৰ নায়ক বেহৰবাৰীৰ হয়। তো এওঁলোকে কি কৰিছিল, এই ঘটনাত মানে গুদামটো ভাঙিছিল। তেওঁলোকে তাতে এখন ট্ৰাক আৰু সৰু গাড়ী ইউজ কৰিছিল। সেই ট্ৰাক আৰু সৰু গাড়ীখিনি জব্দ কৰা হৈছে আৰু এতিয়ালৈকে আমি কিছুমান সংখ্যক বস্তু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। ইলেক্ট্ৰনিক অলপ হাই কোৱালিটিৰ আৰু মানে দামো বহুত বেছি এইবিলাক কোৱালিটি। মানুহকেইটা নগাঁও আৰু গুৱাহাটীত বিভিন্ন স্থানৰ পৰা ধৰা হ'ল। এই দুদিন ধৰি ইহঁতে মানে বেছিভাগ টাৰ্গেট কৰে হাইজেকিং আৰু ডকাইতি আৰু গুদাম, ডাঙৰ গুদামবিলাক টাৰ্গেট কৰে বেছিভাগ। গুদামটো আমাৰ ইয়াত আছিল আপোনাৰ সেই এইটো ৱেৰ হাউচ আছিল। এইটো আপোনাৰ সেই আপোনাৰ কমপ্লেইন দিছিল আপোনাৰ ইয়াত লখৰাৰ ৱেৰ হাউচ। এইটো নাই, সিহঁতৰ গাড়ী আৰু গাড়ীখন পোৱা গৈছে, যিখন গাড়ী ইউজ কৰে সিহঁতে মানে ডকাইতিত বা আৰু সেই চুৰিত, আৰু এখন সৰু গাড়ী সিহঁতে সেই সৰু গাড়ী দি আহে আৰু এখন ডাঙৰ গাড়ী ইউজ কৰে, য'ত মানে চুৰি বস্তুখিনি কঢ়িয়াই নিয়ে। আৰু ইয়াৰ আগতে আমাৰ এটা ঘটনা ঘটিছিল, চাটাৰ ভাঙি বস্তু নিছিল, সেই কেছটোতো ইহঁতে মানে কনফেছ কৰিছে, ইহঁতে কৰিছে। আৰু আমি ৰেকৰ্ড চাইছোঁ ইহঁতে অসমৰ বিভিন্ন স্থানত এনেকুৱা ঘটনা সংঘটিত কৰি আছে। কিমান মান টকাৰ মূল্য হ'ব, কিবা গম পাই পাইছে? এতিয়াতো লক্ষাধিক টকা, লাখ টকাৰ বস্তু জব্দ কৰা হৈছে। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।